নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা এজন অন্যতম অভিনেতা হৈছে ৰাজীৱ। ৰাজীৱৰ সম্পূৰ্ণ নামটো হৈছে ৰাজীৱ ৰহমান। ৰাজীৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে 10টা বছৰ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল। 10 বছৰ কাল বেহাৰবাৰীত এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰাৰ পিছত ৰাজীৱে এনেকুৱা এটা কাম কৰিব বুলি কোনেও ভবা নাছিল। আজি তেওঁৰ বাবে এটা বিশেষ দিন। চৈয়দ ৰাজীৱ ৰহমানে নিজাকৈ এখন ধাৰাবাহিক পৰিচালনা কৰিবলৈ সাজু হৈছে। বেহাৰবাৰী আউটপোষ্টৰ ডাইৰেক্টৰ মনোজ শইকীয়া তথা স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰা আৰু অভিনেত্ৰী সীমা বৰাই এটি ফেচবুক পোষ্ট কৰি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। বেহাৰবাৰী আউটপোষ্টৰ ডাইৰেক্টৰ মনোজ শইকীয়াই কয় যে ৰাজীৱ অফিচিয়েল নাম চৈয়দ ৰাজীৱৰ ৰহমান। মোৰ বাবে কাফেৰ। 10 বছৰ বেহাৰবাৰী আউটপোষ্টত মোৰ লগত পৰিচালনাৰ সৈতে জড়িত আছে। আজি সি স্বাধীনভাৱে এখন নতুন ধাৰাবাহিক পৰিচালনা কৰিবলৈ আগবাঢ়িছে। পাখি ৰ'দ বৰষুণৰ ধেমালি। মোৰ বাবে এইটোৱেই আটাইতকৈ ডাঙৰ পুৰস্কাৰ। মোৰ গৌৰৱৰ কথা। সফল হওক ৰাজীৱ। ৰাইজে মৰম আৰু আশীৰ্বাদেৰে আদৰি লওক পাখি ৰ'দ বৰষুণৰ ধেমালি। বেহাৰবাৰী আউটপোষ্টৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰাই কয় যে ৰাজীৱ চৈয়দ ৰাজীৱ ৰহমান আমাৰ সকলোৰে মৰমৰ সি। নিজৰ ভাইৰ দৰে ৰাজীৱ মোৰ। বেহাৰবাৰী আউটপোষ্টৰ সহকাৰী পৰিচালক, তাৰ পাছত খণ্ড পৰিচালক আৰু আজি ৰাজীৱ হৈ পৰিল এজন স্বাধীন পূৰ্ণাংগ পৰিচালক। সি স্বাধীনভাৱে পৰিচালনা কৰিবলৈ সাজু হৈছে ৰেঙনি টিভিৰ বাবে তাৰ নিজৰেই কাহিনীৰে এখন নতুন ধাৰাবাহিক পাখি ৰ'দ বৰষুণৰ ধেমালি। আজি আড়ম্বৰপূৰ্ণভাৱে শুভ মুহূৰ্ত হৈ যায়। ৰাজীৱ আৰু টীম পাখিলৈ যাচিলোঁ হিয়া ভৰা শুভকামনা। তাৰ পিছত বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰাইও এটি ফেচবুকত পোষ্ট কৰে যে ৰাজীৱৰ পৰিচালনাত ৰেঙনিৰ নতুন ধাৰাবাহিক পাখি। ৰাজীৱৰ লগতে সমূহ কলা কুশলীলৈ বহুত মৰম আৰু শুভকামনা যাচিলোঁ। বন্ধুসকল, আপোনালোকেও ইতিমধ্যে গম পাইছে যে ৰাজীৱৰ এখন নতুন ছবি পাখি ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে। গতিকে সকলোৱে বেহাৰবাৰীক যেনেদৰে মৰম দি আছে তেনেদৰে পাখি ৰ'দ বৰষুণৰ ধেমালি এই ধাৰাবাহিকখনতো মৰম দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।